কি হ'ল কওকচোন আজি সঘনাই দেখা পোৱা যায় এইটো ৰাস্তাত সদায় এক্সিডেণ্ট হৈ থাকে কি ক'ব সদায় এক্সিডেণ্ট হয় ৰাস্তাটো এক্সিডেণ্ট হোৱা এটাই কাৰণ ৰাস্তাত নাই স্পীড ব্ৰেকাৰ হয় আৰু ৰাস্তাৰ ছাইডবিলাক চৰকাৰে চাফা কৰিব লাগে চৰকাৰে কিন্তু চাফা কৰা কোনো মন কাণে নিদিয়ে ৰাস্তাৰ দুই পাৰে পূৰা জংঘল হৈ গৈছে আজি যিজন মানুহ মৃত্যু হৈছে বুলি গম পাইছোঁ আমি হয় তেখেতক কিবা চিনি পাইছেনে আপুনি তেখেতৰ ঘৰ আমি বান্দৰ চাৰিআলি বুলি জানো হয় তেখেতে কিবা কামত ইয়াত তেখেতে বড়ো খেতি কৰে হয় বড়ো খেতি কৰিব আহি থাকে মানুহজন হয় সেই বড়ো খেতি কৰাৰ কাৰণে মানুহজনৰ মানে অকণমান চা চিনাকি আজি কিহে খুন্দিয়ালে বাইকে খুন্দিয়াইছে বাইকৱালাজন এতিয়া বাইকৱালাজন এতিয়া 108 আনি চিভিলত লৈ গৈছে এই জেগাখিনিৰ নাম কি কয় এইখিনি ভকত গাঁও পৰিছে পাত PHC ওচৰৰ ভকত গাঁও নাজানো এই মানুহজন পথাৰলৈ আহিছিলে ঘাঁহ কাটিবলৈ তাৰপিছত সি সিফালৰ পৰা বাইকৱালা ল'ৰাটো আহিছে আহি লৈ পেলাই খুন্দা মাৰিছে আৰু তেখেত স্পটত সি তলত পৰি আছে মানে বহুত স্পীডত আহিছিল নেকি বাইক বহুত স্পীডত নাহিলে এই অৱস্থা হয় নেকি এই ৰাস্তাটো তাৰমানে এনেকুৱা হয় মানে এৰোপ্লেন যায় বাইকবিলাক ইমান স্পীড এইটো আজি এইটো এটা ঘটনা নহয় বহুতবাৰ হৈয়ে আছে এই ঘটনা কিন্তু কোৱাৰ পিছতো চৰকাৰে হেৰি নকৰে মানুহজন চিনি পাইছে না যিজন মানুহ চিনি পোৱা নাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221